তো হে দোস্ত নমস্কাৰ পুনৰ এটা শ্বৰ্ট ভিডিঅ'লৈ স্বাগতম। তো আজি আমি গাড়ীখন ভাল কৰিব যাম বুলি ভাবিছোঁ। গাড়ীখনৰ মানে এটা বেমাৰ হৈ আছে যে মোবিলটো তাৰমানে পৰি থাকে, ক'ৰবাত ষ্টাৰ্ট কৰি আৰু বন্ধ কৰি ক'ৰবাত থৈ দিলেই মোবিলটো পৰি থাকে, সেইটো তাৰমানে অলপ ভাল কৰি লৈ ঘূৰিব। তো কি হৈছে গাড়ীখনৰ প্ৰব্লেম, টকা পইচা হৈছে নোহোৱা। তো গাড়ীত এতিয়া উঠি লওঁ, মানে দৰ্জা চৰ্জা খুলি চাবি পাত দি ল'লোঁ আৰু এতিয়া ইফালে বেকত দেখি আমাৰ এনেকুৱা দৃশ্য আৰু আগত দেখিৰ পুৰা অলেগেল গাড়ী। তো এতিয়া যাব লাগে আৰু আহি পালোঁ নাওকাটা। আৰু নাওকাটাৰ এইখনে গেৰেজ আৰু এই দাদাই দাঙি লৈ পুৰা ভাল কৰাত লাগি গ'ল গাড়ী। তো দাঙি লৈছে পুৰা, কি ক'ব, বেয়া হৈ গৈছে না গাড়ীও। কিমান কষ্ট চাওকচোন ভাল কৰা। আৰু এই চাইলেঞ্জাৰ টাইলেঞ্জাৰ চব সলকাই দিলে, গাড়ীখন একেবাৰে পুনৰ বেয়াকৈ বেয়া হৈ গৈছে। আৰু এই নতুন বেটাৰী লগাব লগা হৈ গ'ল, পুৰণাটো কাম নহ'ল। আৰু নতুন বেটাৰী চেটাৰী লগাই পুনৰ ঢাকনিখন মাৰি তো এতিয়া যাব লাগে ঘৰত। তো আহি পালোঁ ঘৰ ডাইৰেক্ট পথাৰত, তাৰ বাইদেৱে বেয়া হাত তুলি আছে। তো দিয়ক তে